হয়, কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে ইতিমধ্যে BTCত যি চৰকাৰ গ্ৰহণ কৰি NDA চৰকাৰৰ ফালৰ পৰা মোক কোচ জনগোষ্ঠীৰ ফালৰ পৰা যি আপোনাৰ নমিনেটেড MCL হিচাপে দায়িত্ব অৰ্পণ কৰিলে। আৰু এই ক্ষেত্ৰত মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী লগতে সন্মানীয় BTC প্ৰধান হাগ্ৰাম মহিলাৰীদেৱ, আমাৰ ৰাজ্যিক সভাপতি BJP ৰাজ্যিক সভাপতি দিলীপ শইকীয়া দেৱ, লগতে সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দেৱ, সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা দেৱৰ লগতে BJP আৰু BPF দলৰ প্ৰতিটো কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে ইতিমধ্যে দেখি আছে আমাৰ এইখন অঞ্চলৰ সন্মানীয় ৰাইজে আজি মোক আদৰি আনিলে। কাৰণ চাওক, ৰাইজৰ বহুত আকাংক্ষা থাকে আৰু যিহেতু মই সৰুৰে পৰা ৰাইজৰ লগত ওতঃপ্ৰোত সম্পৰ্ক হৈ আছিলোঁ আৰু মই সৰুৰে পৰা সামাজিক কামত জড়িত হৈ আছিলোঁ। এই ক্ষেত্ৰত ৰাইজৰ মোৰ বহুত আস্থা ভৰসা আছে আৰু দায়িত্ব বহুত আছে। এই ক্ষেত্ৰত যিমান পাৰোঁ ৰাইজৰ কাৰণে মই কাম কৰি যোৱাৰ, নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ যি প্ৰতিজ্ঞাবদ্ধ আজি মই হ'লোঁ। আৰু চাওক, ইতিমধ্যে আমাৰ সমাজত বহুত সুবিধা অসুবিধা বহুত আছে, কিন্তু মোৰ ক্ষমতাৰ গণ্ডিত মই যিমান পাৰোঁ ৰাইজৰ হৈ নিস্বাৰ্থভাৱে কাম কৰি যোৱাৰ মই প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। আপুনি যিহেতু এজন কোচ ৰাজবংশী জাতীয় সংগঠনৰ লগত জড়িত থকা ব্যক্তি আছিলে, কোচ ৰাজবংশী জাতিৰ হৈ আপুনি কি মেছেজ? হয় চাওক, আজিৰ তাৰিখত আমাৰ জনগোষ্ঠীৰ প্ৰত্যেকজন মানুহে একত্ৰবদ্ধভাৱে সংগ্ৰাম কৰাৰ এক সময় আহি পৰিছে। চবে নিজৰ যি সৰু সুৰা ভেদাভেদ আছে এইবিলাক এৰি পিনে আমি ঐক্যবদ্ধভাৱে যদি আগুৱাই যাওঁ, তেনেহ'লে নিশ্চয় আমাৰ জাতিটো এদিন ভাল এটা ফল লাভ কৰিব আৰু আগুৱাই যাব। ইতিমধ্যে আক্ৰাছৰ বিভিন্ন গ্ৰুপে ৰাজবংশী আৰু কোচ বুলি এটা বিভেদ যিটো দেখা পাইছে নিউজত, কিন্তু আচল হয়, আজিৰ তাৰিখত চাওক, এইটো বহুত উল্লেখনীয় বিষয়। এইটো আজিৰ তাৰিখত এইটো ফেচবুক বা মিডিয়া যোগে এটা বহুত ভাইৰেল হৈ আছে। আৰু এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, আৰু চাওক, যিহেতু মই কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপেহে আজি শপত গ্ৰহণ কৰিলোঁ, আৰু মোৰ যিটো অটকিং যিটো বাক্য আছিলে, যি শপত গ্ৰহণ পত্ৰ আছিলে, কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপে আছিলে। আৰু যিখন ফাইনেল অৰ্ডাৰত তাত কোনো ধৰণৰ এনেধৰণৰ ধৰি লওক কোচ বা কোচ ৰাজবংশী বুলি কোনো উল্লেখ নাই। আৰু যিহেতু মই সৰুৰে পৰা কোচ জনগোষ্ঠীৰ কাৰণে যিমান পাৰোঁ মোৰ শক্তি অনুযায়ী মাত মাতি আছিলোঁ। আৰু এই ক্ষেত্ৰত মই কোনো এনেধৰণৰ ধৰি লওক আমাৰ ভাগ কৰা চিন্তা মোৰ মনত কেতিয়াও নাহে আৰু ভৱিষ্যতেও নাহিব। তো এই ক্ষেত্ৰত ৰাইজে ভালকৈ অৰ্ডাৰখন চাওক। আৰু চাওক, যিখন অৰ্ডাৰ ইতিমধ্যে পাব্লিছ হৈছে, আৰু এইখন জাষ্ট খালি এটা প্ৰপ'জালহে। আৰু যিখন গভৰ্ণৰৰ পৰা যিখন অৰ্ডাৰ ওলাইছে তাত কোনো ধৰণৰ এনেকুৱা ভাগ কৰি দিয়া নাই কোচ বা কোচ ৰাজবংশী। আৰু আজি মই গোটেই ৰাজ্যকে আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰোঁ, মই এজন কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিনিধি হিচাপেহে শপত গ্ৰহণ কৰিলোঁ আৰু জনগোষ্ঠীটোৰ হকে কাম কৰি যোৱাৰে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। চাওক, এই ক্ষেত্ৰত কোনো ধৰি লওক বিতৰ্ক আনিব নালাগে। আৰু যিহেতু ফাইনেল অৰ্ডাৰখন চবেই চাব পাৰিব, আৰু ৰাইজক এইবাৰ চাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। চাওক, তেখেতক বহুত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, 2005 পৰা যি BTC পৰিষদত আমাৰ এজনো জনপ্ৰতিনিধি নাছিলে। তো এই ক্ষেত্ৰত তেখেতে আমাৰ জনগোষ্ঠীটোৰ প্ৰতি যি দায়বদ্ধতা, যি দায়িত্ব ই পালন কৰি মোক এইখিনি দায়িত্ব অৰ্পণ কৰিলে। এইটো জনগোষ্ঠীৰ ফালৰ পৰা মই তেখেতক বহুত আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰি এইখিনি সুবিধা প্ৰদান কৰাৰ কাৰণে। আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি BJPৰ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সন্মানীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, লগতে আমাৰ BJP আৰু BPF দলৰ প্ৰত্যেকজন কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা মই জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।